বকুত বিৰোধী ঐক্যমঞ্চ দলৰ পক্ষপিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত বিধায়িকা নন্দিতা দাসৰ বুথ সভাপতিৰ গৃহত নিৰ্বাচনী সভা। দেশত চলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ। দেশত চলি থকা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদানৰ দিন সমাগত। ইয়াৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ পৰা পক্ষপিত প্ৰাৰ্থীয়ে চলাইছে জোৰদাৰ প্ৰচাৰ কাৰ্য। অহা 7 মে'ত হ'ব লগা নিৰ্বাচনত বিৰোধী দল কংগ্ৰেছৰ পৰা পক্ষপিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ ভোট বিচাৰি প্ৰচাৰ চলাই বকুৰ বিধায়িকা নন্দিতা দাসে। আজি দিনজোৰা কাৰ্যসূচীৰে নন্দিতা দাসে বেলপাৰা, বাকাৰাপাৰা, ৰায়পাৰা, ডিলিংগা আৰু ভালুকঘাটত বুথ সমিতিৰ সভাপতিৰ গৃহত ৰাজহুৱা সভাৰ জৰিয়তে চলাই নিৰ্বাচনী সভা। ডিলিংগা কংগ্ৰেছ দলৰ একনিষ্ঠ কৰ্মী গকুল কলিতাৰ গৃহ চৌহদত আয়োজন কৰা ৰাজহুৱা সভাত বিধায়িকা নন্দিতা দাসে বিজেপি চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী আঁচনিৰ ওপৰত বহল ব্যাখ্যা আগবঢ়ায়। বকুৰ পৰা ধলমণি মেধিৰ ৰিপৰ্ট, এনি লাইভ। দিনটোত মই কেইবাখনো মিটিং কৰিলোঁ। গোটেইকেইখন মিটিং আমি বেছিভাগ জনজাতীয় লোকৰ অঞ্চলতে কৰিলোঁ। আমাৰ বাক্ৰাপাৰাত কৰিলোঁ, ৰায়পাৰাত কৰিলোঁ, এতিয়া মই ডিলিঙাত মিটিং কৰি দিয়াৰ পিছতো আৰু মোৰ 2খন মিটিং আছে। আমি ৰাইজৰ লগত আমি কথা পাতিছোঁ, ৰাইজৰ মনৰ বুজ লৈছোঁ আৰু যথেষ্ট ভাল। ৰাইজৰ মতামত যথেষ্ট ভাল, কাৰণ মোদী চৰকাৰ 10 বছৰ ৰাইজে চালে। গোটেই 10টা বছৰ মোদী ডাঙৰীয়াই গোটেই মিছা প্ৰতিশ্ৰুতি দি ৰাইজক মানে এটা বিপথে পৰিচালিত কৰি আছিলে। 15 লাখ টকা দিম বুলি কৈছিল, নিদিলে। বছৰত 2 কোটি চাকৰি দিম বুলি কৈছিল, নিদিলে। মূল্য বৃদ্ধি কমাই দিম বুলি কৈছিল, বস্তুৰ দাম কমাই দিম বুলি কৈছিল, ওলোটা বস্তুৰ দাম দিনক দিনে বাঢ়ি গ'ল। এতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়িল, জেগাই জেগাই মানে টোল গেট লগাই দিছে। ৰাইজে এতিয়া টোল গেটত পইচা ভৰি ভৰি মাধমাৰ হৈছে। সেইকাৰণে ৰাইজে বুজি পাইছে যে এইখন হৈছে ধনী চৰকাৰ। মোদী হৈছে ধনী চৰকাৰ আৰু মোদী হৈছে সাম্প্ৰদায়িক চৰকাৰ। মোদীয়ে মানুহক ভাগ ভাগ কৰে আৰু কংগ্ৰেছে মানুহৰ মাজত মিলা প্ৰীতি কৰে। হিন্দু মুছলমানৰ ৰাজনীতি মোদী কৰে, বিজেপি কৰে, কিন্তু কংগ্ৰেছে সদায় ধৰ্মনিৰপেক্ষ একতাৰ ৰাজনীতি কৰে। আৰু সৰ্বসাধাৰণ দুখীয়া ৰাইজৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুতবোৰ আঁচনি দিছিলে। এই আঁচনিবিলাক মোদী চৰকাৰ আহি কৰ্তন কৰি দিছে আৰু সেইকাৰণে পুনৰ ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিব। আৰু যিহেতু মীৰা বৰঠাকুৰ গুৱাহাটী লোকসভাত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী, তেওঁ ঐক্যমঞ্চৰো প্ৰাৰ্থী, CPI, CPM, আম আদমি পাৰ্টি, ৰাইজৰ দল, জাতীয় পৰিষদ ঐক্যমঞ্চ হৈ মীৰা বৰঠাকুৰক দিয়া হৈছে। তেওঁ এজন ষ্ট্ৰং কেণ্ডিডেট আৰু তেওঁ গাঁৱে ভূঞে ৰাইজৰ মাজত সোমাই গৈছে আৰু তেওঁক ৰাইজে ভোট দিব, এইটো সিদ্ধান্ত হৈছে। সেইকাৰণে বিজেপি চৰকাৰৰ যিমানে কৌশল নকৰক কিয়, কিন্তু এইটো নিশ্চিত যে গুৱাহাটী চিটটো আমি কংগ্ৰেছ দলে বিপুল ভোটত আমি জয়যুক্ত হ'ম। আমি আমাৰ ৰিজাল্ট আমি নকওঁ, বেছিকৈ অতিৰঞ্জিত নকওঁ। আমাৰ এইবাৰ নিৰ্বাচনটো আণ্ডাৰ কাৰেণ্ট আছে, কাৰণ বিজেপি যে ভয় খুৱাইছে, শপত খুৱাইছে, কথাবিলাক ৰাইজে মানে গম পাইছে যে আমি যদি অপেনলি কৈ ফুৰোঁ আমাক দিগদাৰ দিব বিজেপি। সেইকাৰণে আমাৰ আণ্ডাৰ কাৰেণ্ট আছে। সেইকাৰণে আমি এইবাৰ আগৰ তুলনাত আমি বহুত কেইখন আসন পাম। সেইকাৰণে এইটো নিশ্চিত যে এইবাৰ কংগ্ৰেছ দলৰ ঐক্যমঞ্চৰ বিৰোধী আমাৰ ঐক্যমঞ্চ এইবাৰ সমগ্ৰ ভাৰতবৰ্ষতে আমি সফল হ'ম। লগতে অসমতো আমি বহুত কেইটা চিট, আগৰ তুলনাত আমাৰ বহুত চিট এইবাৰ বাঢ়িব। তেওঁলোকে মূল্য বৃদ্ধি নহ'ল। আজি নিউজত পালোঁ ইতিমধ্যে মিঠাতেলৰ দাম আকৌ 10 টকা বাঢ়াই দিছে। ৰিফাইনত 71 টকাৰ যিটো দাম আছিল, আজি সেই বস্তুটো 90 টকা কৰি দিছে। দুখীয়া কৃষক তেনেকৈ ৰাইজৰ কাৰণে তেওঁ কি কৰিব পাৰিছিল? সেইজন মোদীয়ে কৈছিল, সেইজন মুখ্যমন্ত্ৰীয়ে কৈছিল যে জাতি ভেটি মাটি আমি ৰক্ষা কৰিব পাৰিম। তেওঁ জাতি ভেটি মাটি ৰক্ষা কৰিব পাৰিল নে? তেওঁ জাতি ভেটি মাটিয়ে তেওঁ ক'ত ৰক্ষা কৰিব লাগিব? তেওঁ নিজৰ পৰিয়ালৰ নামত, নিজৰ তিৰোতাটোৰ নামত, ল'ৰা ছোৱালীৰ নামত অগাধ পাহাৰ তেওঁলোকে গঢ়ি পেলাল। আৰু ইয়াতে যদি প্ৰতিবাদ কৰিবলৈকে যাওঁ আমি, তেনেহ'লে আমাৰ বাক শক্তিক তেওঁলোকে টেটু চিপি ধৰি পেলাব। এই সকলোবিলাক কথা আপোনালোকে চিন্তা কৰি চাওক। চৰকাৰে যি দিছে চৰকাৰেই দিছে, হিমন্তৰ পকেটৰ পৰা আমাক দিয়া নাই। আপোনালোকৰ আঁচনি আপোনালোকে গ্ৰহণ কৰক। স্বাধীনতাৰ পাছত চৰকাৰে আঁচনি গ্ৰহণ কৰিছিল। দেশ স্বাধীন কোনে কৰিছিল? 7 সাগৰ 13 নদী পাৰ হৈ অহা সেই ব্ৰিটিছ বগাচাইসকলক কোনে খেদিছিল? কংগ্ৰেছেই খেদিছিল। সেই মহাত্মা গান্ধীয়ে খেদিছিল। সেই ৰাজীৱ গান্ধীৰ তাত সপোন দেখিছিল। ৰাজীৱ গান্ধীয়ে গোটেই ভাৰতবৰ্ষখনক 9 ৰূপেৰে সজাবলৈ খুজিছিল। আৰু সেই সপোনবিলাক আজি মই মীৰা বাইদেউৰ যদিও মোৰ সন্মুখত নাই, তেওঁৰ যিবিলাক
বাকপটুতাৰ টকশ্ব'বিলাক মই পাই থাকোঁ মই জানো তেওঁৰ চকুত অযুত সপোন আছে তেওঁৰ তেনেকৈ কণ্ঠত যাদু আছে তেওঁৰ তেনেকৈ বুকুত সাহস আছে আৰু এনে এজন ব্যক্তিক যদি আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আমি দিল্লীলৈকে পঠাই দিব পাৰোঁ তেনেহ'লে মই জানো যে তেখেতে যথেষ্ট শক্তি প্ৰদৰ্শন কৰিব পাৰিব আৰু ইতিমধ্যে তেওঁৰ সপোনক বাস্তৱ তেনেকৈ ৰূপ দিব পাৰিব আজি গুৱাহাটীৰ মানুহৰ এশৰি সমস্যা আজি কোনে সমাধান কৰিব পাৰিলে ইয়াৰ পিছত আছিল আমাৰ কুইন বাইদেউ আছিল কুইন বাইদেউ সমস্যা সমাধান কৰিব পাৰিলেনে পানীৰ সমস্যা সমাধান কৰিব পাৰিলেনে আজি মানুহক কেটু চেপি কেৱল টেক্সেবল কৰি পেলাইছে আপোনালোকে জানিব 14 চনত যেতিয়া নেকি মোদীয়ে চৰকাৰ গঠন কৰিল ৰাতি 8টা বজাত তেওঁ বুটামটো টিপি দিছিল আৰু এই বুটামটো টিপি দিয়া সমগ্ৰ তেনেকৈ মানুহৰ মাজত তেওঁ মুদ্ৰা নীতি ঘোষণা কৰি পেলাইছিল